মানে আন্তৰিকভাৱে সহায় সহযোগিতা কৰা যিটো দল সেইটো হ'ল বিজেপি দল। বিজেপি দলক মানে নগৈ অন্য কোনোবা দলত যোগদান কৰাৰ সিদ্ধান্ত কৰোঁ, তেতিয়াহ'লে মই ভাবিম যে মোৰে নহয় সেইজন মানুহ নিশ্চয় বিকাৰগ্ৰস্ত হ'ব। মানে জীৱন আৰু মৰণৰ লগত মুখামুখি হৈ থাকিব লগা হৈছিল। তো সেনেকুৱা এটা মুহূৰ্তত মোক নিৰাপদে সেই জটিল মানে পৰিৱেশ পৰিস্থিতিৰ পৰা অনা যিটো দল বা যিটো চৰকাৰ সেইটোৱে হ'ল বিজেপি চৰকাৰ। 2026ত বিধানসভা নিৰ্বাচন হ'ব আৰু তাৰ পূৰ্বে চৰ্চা চলি আছে যে দৃষ্টি ৰাজখোৱাই এইবাৰ দুধনৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বিজেপিৰ পৰা তেওঁ এইবাৰ এই সমষ্টিটোত প্ৰাৰ্থী হ'ব। কিন্তু তেওঁ আজিলৈকে মুকলিকৈ কোৱা নাই যে তেওঁ ৰাজনীতিত যোগদান কৰিব বা কোনটো দলত যোগদান কৰিব, তেওঁ আজিলৈকে কোৱা নাই। পোনে পোনে মই তেওঁৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাক মই সুধিছোঁ, অতি শীঘ্ৰেই সক্ৰিয় ৰাজনীতিত আপুনি যোগদান কৰিব, চৰ্চা চলিছে। নমস্কাৰ। হয়, এইটো আজি এটা দীঘলীয়া প্ৰচেছ। তো মই এই কালিয়ে লোৱা সিদ্ধান্ত নহয়, কাৰণ মই যেতিয়া মূলহটিলৈ ঘূৰি আহিলোঁ, মূলহটিলৈ ঘূৰি অহাৰ যিখিনি প্ৰক্ৰিয়া, মানে মোক নিৰাপদে লৈ অহাৰ যিখিনি খুব মানে জটিল প্ৰক্ৰিয়া, সেই জটিল প্ৰক্ৰিয়াটোত মানে আন্তৰিকভাৱে সহায় সহযোগিতা কৰা যিটো দল সেইটো হ'ল বিজেপি দল। আৰু যিটো দলে অসমৰ চৰকাৰ গঠন কৰিছে বা অসম চৰকাৰখনত দায়িত্বত আছে, তো সেই দলটো হ'ল বিজেপি দল। গতিকে মই অহাৰ পিছত মই যদি বিজেপি দলক মানে নগৈ অন্য কোনোবা দলত যোগদান কৰাৰ সিদ্ধান্ত কৰোঁ, তেতিয়াহ'লে মই ভাবিম যে মোৰে নহয় সেইজন মানুহ নিশ্চয় বিকাৰগ্ৰস্ত হ'ব। কাৰণ বিজেপি দলে মোৰ ব্যক্তিগত জীৱনটো সুৰক্ষিত কৰি মানে এটা নতুন জীৱন দিয়া বুলি মই অনুভৱ কৰিছোঁ। কাৰণ মই যিটো সময়ত আহিছোঁ, সেইটো সময়ত মোৰ পৰিয়ালটো তিনি ধৰণে আমি আছিলোঁ। মোৰ ৱাইফে আছিলে গুৱাহাটীত চিকিৎসাধীন হৈ আছিলে। তাই মানে কৰ্কট ৰোগত আক্ৰান্ত হোৱা কৰ্কট ৰোগী এজনী ৰোগী আছিলে। আৰু তেতিয়া তাই গুৱাহাটীত মানে প্ৰশাসনৰ আশ্ৰয়ত থাকি মানে ট্ৰিটমেণ্ট কৰি আছিলে। আৰু ঠিক সেই সময়ত মই বাংলাদেশ আৰু আপোনাৰ ইণ্ডিয়াৰ যিখিনি বৰ্ডাৰ এৰিয়া, সেইখিনি এৰিয়াত আছিলোঁ নিজৰ মানে দলীয় দায়িত্ব বা সংগ্ৰামৰ দায়িত্ব বহন কৰি। আৰু মোৰ যি দুটি সন্তান আছে, সেই দুটি সন্তান তেতিয়া আছিলে তেওঁলোকে বাংলাদেশত। মুঠতে আমাৰ পৰিয়ালটো তিনিটা জেগাত চিচৰতি হৈ আছিলোঁ আমি। আৰু সেই কণ্ডিশ্যনত মানে সেইটো সময়ত ইমানেই বেয়া পৰিস্থিতি আছিলে মোৰ ক্ষেত্ৰত। তো প্ৰতিদিনে মই মানে জীৱন আৰু মৰণৰ লগত মুখামুখি হৈ থাকিব লগা হৈছিল। তো সেনেকুৱা এটা মুহূৰ্তত মোক নিৰাপদে সেই জটিল মানে পৰিৱেশ পৰিস্থিতিৰ পৰা অনা যিটো দল বা যিটো চৰকাৰ সেইটোৱে হ'ল বিজেপি চৰকাৰ, বিজেপি দল। গতিকে মই নিশ্চয়কৈ বিজেপি দলত যোগদান কৰাটো এজন সুস্থ ব্যক্তি হিচাপে সকলোৱে এইটো পৰিগণিত কৰিব। এই মোৰ নিজস্ব চিন্তা যে মই কেতিয়াও অন্য দলত যোগদান কৰাৰ পক্ষপাতি নহয়। কাৰণ বিজেপি দলৰ যি দৰ্শন, বিজেপি দলৰ যি শৃংখলা, বিজেপি দলৰ যি মানে আপোনাৰ কাৰ্য পদ্ধতি, আপোনালোক সকলোৱে জানে, আমি সকলোৱে দেখিছোঁ। বিশ্বৰ মানে আজি শ্ৰেষ্ঠ ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হৈছে। বিজেপি দলৰ যি বলিষ্ঠ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে, তেওঁলোকৰ যি মানে ৰাজনৈতিক বিচক্ষণতা, তেওঁলোকৰ যি মানে ত্যাগী এক বলিষ্ঠ মানে লিডাৰৰ ব্যক্তিত্ব, সিয়ে আজি গোটেই বিশ্বকে চমক খুৱাবলৈ সক্ষম হৈছে। আপুনি আজিলৈ কোৱা নাই যে আপুনি বিজেপিত যোগদান কৰিব, বা কোৱা নাছিলে, আজি আপুনি ডিৱাইট হিচাপে দৰ্শকসকলক জনালে। কিন্তু মই আপোনাক সুধিছোঁ যে কেতিয়ালৈ যোগদান কৰিব। মই যদি আপোনাক সুধোঁ, এমাহ দুমাহ বিহুৰ পিছত কেতিয়া যোগদান কৰিব? এইটো অকল মোৰ বিষয়ে নহয় বা মোৰ কথাই নহয়। এইটো আপোনালোক জানে যে যোগদান প্ৰক্ৰিয়া প্ৰতি দলৰে এটা নিয়ম নীতি থাকে। সেই নিয়ম নীতিৰ জৰিয়তে প্ৰতিটো ৰাজনৈতিক দলে যোগদান প্ৰক্ৰিয়াৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো অব্যাহত ৰাখে। ঠিক তেনে এটা সুস্থ মানে ব্যৱস্থাৰ জৰিয়তে মোৰ যোগদানটো গঢ়ি উঠিব। বিহুৰ পিছত
হয়তো হ'ব পাৰে। মুখ্যমন্ত্ৰীৰ লগত কথা হৈছে ইতিমধ্যে আপোনাৰ? এই বিষয়ত পতা নাই, কিন্তু যোগাযোগ আছে। কেতিয়া হ'ব, কেতিয়া যোগদান হ'ব এই বিষয়ত চূড়ান্তভাৱে পতা হোৱা নাই, কিন্তু মোৰ বিষয়খিনি তেওঁৰ কৰ্ণচৰ হৈছে। ৰাজ্যিক বিজেপিৰ সভাপতিৰ লগতো যোগাযোগ হৈছে, কথা বাৰ্তা হৈ থাকে? হয়, ৰিচেণ্টলি পালোঁ তেখেতক, যোৱা পৰহি এখন মিটিঙত তেখেতক পালোঁ। তাৰ আগতেও মানে আপোনাৰ নমিনেশ্যনৰ দিনাখন আমাৰ অট'নমাছ কাউন্সিলৰ যি নমিনেশ্যন আছিলে সেইদিনাখন পাইছোঁ তেখেতক। জাতিটোৰ বাবে আপুনি বহু সংগ্ৰাম কৰিছে আৰু এইবাৰ সক্ৰিয় ৰাজনীতিত আহি আপুনি সংগ্ৰাম কৰিম বুলি কৈছে। তেনেস্থলত যিহেতু আপুনি ৰাজনৈতিক দলক যোগদান কৰিব বা বিজেপিত আপুনি যোগদান কৰিব, নিশ্চয় আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। সেইবাবে মই আপোনাক সুধিছোঁ যে কোনটো সমষ্টিত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব? এইটো সেই গোটেই বিষয়বিলাক একচুৱেলি কোনো প্ৰাৰ্থী বা ব্যক্তিজনৰ ওপৰত নিৰ্ভৰ নকৰে, কাৰণ আপোনালোকে জানেই যে ভাৰতীয় জনতা পাৰ্টী এটা খুব সুশৃংখলিত ৰাজনৈতিক দল। গতিকে তেওঁলোকে উপযুক্ত প্ৰাৰ্থীজনক উপযুক্ত স্থানত নিয়োজিত কৰে। যিজন প্ৰাৰ্থীয়ে সেই সমষ্টিটোত খুব মানে সহজতে জয়যুক্ত কৰাৰ সম্ভাৱনাটো তাৰ মানে সেই পৰিৱেশটো থাকিব, তেনেকুৱা ব্যক্তিকে তেনেকুৱা সমষ্টিবিলাকত মানে কি কৰে, প্ৰাৰ্থিত্ব প্ৰদান কৰে। হ'লেও যিহেতু আপোনাৰ নিজা সমষ্টি দুধনৈ, আমি দুধনৈ বুলি ক'ব পাৰোঁ। হয়, এইটো অভিয়াছলি মই দুধনৈ সমষ্টিৰ কাৰণে ঊৰ্ধ্বতম কৰ্তৃপক্ষত আবেদন জনাম। যদি মোক মোৰ সেই আবেদন গ্ৰহণ কৰে, নিশ্চয় মই সখী মানে খুব আন্তৰিকতাৰে কাম কৰাত মোৰ সুবিধা হ'ব। আৰু এটা সমষ্টি কিন্তু আপোনাৰ দৃষ্টিগোচৰ হৈ আছে, আপুনি খুব ঘূৰি থাকে সেই সমষ্টিটোত। আমি খবৰ পাইছিলোঁ যে আপোনাৰ ওচৰৰে নিজৰ সমষ্টিটোৰ ওচৰতে আন এটা সমষ্টি, সেই সমষ্টিটোত আপুনি গৈ থাকে, তাতো বিভিন্ন কাম কাজ কৰি আছে বুলি খবৰ পাইছোঁ। সেইটো কিমান সঁচা? কোনটো সমষ্টিৰ কথা কৈছে অলপ ক'লে ভাল হ'ব। বকুৰ কথা ওলাই মাজে মাজে এনেকৈ ওলাই থাকে, আন কেইবাটাও সমষ্টিৰ কথা ওলাই থাকে, কিন্তু কোনটো আপুনি ভাবিছে? আপুনি ইতিমধ্যে দুধনৈ বুলি কৈছে, যদি দুধনৈ নহয় আপোনাৰ দৃষ্টিত আন কোনটো সমষ্টি আছে? এইখিনি বিষয় জেনেৰেলি মই আগতেই কৈছোঁ আপোনাক, এইটো নিৰ্ভৰ কৰিব দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ওপৰত। আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষ মানে বিশেষ ব্যক্তিক যাক দায়িত্ব দিছে মানে টিকেট দিয়াৰ সম্পৰ্কত, তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰিব। ধন্যবাদ জনাইছিলোঁ। আৰু অতি শীঘ্ৰেই তেওঁ ৰাজনীতিত যোগদান কৰিম বুলি উল্লেখ কৰিছে। আৰু দুধনৈ সমষ্টিটোত 2026 তেওঁ নিৰ্বাচন খেলাৰ মন, আৰু এই সমষ্টিটোৰ পৰা তেওঁ বিজেপিৰ যি প্ৰাৰ্থিত্বত লৈ এইবাৰ তেওঁ নিৰ্বাচন খেলি দিছপুৰলৈ যোৱাৰ মন মেলিছে দৃষ্টিৰাজ খুৱাই।